বহুতবিলাক জুবিনৰ কথাৰ পৰা জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল চ' মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে কাম কৰা কা জাপি দিয়া দলটোৱে আৰু এইটো কথা কয় নেকি? কা বিৰোধিতা যিগৰাকীয়ে কৰি আছিলে, যিগৰাকী ব্যক্তিয়ে ধৰ্ম, বৰ্ণ, জাত, গোষ্ঠী এইবোৰক বাদ দি সমন্বয়ৰ এখন সমাজ গঢ়ে, একতাৰ সমাজ গঢ়ে, য'ত কোনো সংকীৰ্ণতা নাই, বিভেদ নাই, মানুহৰ মাজত ভেদাভেদ নাই, সেনেকুৱা সমাজ গঢ়া মানুহখন সদায় সাম্প্ৰদায়িকতা সৃষ্টি কৰা, ধৰ্মীয় উন্মাদনা দিয়া, ঘৃণা দিয়া, সংকীৰ্ণতা দিয়া দলটো, তেওঁলোকৰ নেতা কৰ্মকৰ্তা এইটো কথা কোৱাৰ লগে লগে ইয়াতকৈ ডাঙৰ কমেডি আৰু কি থাকিব পাৰে কওকচোন? জুবিনের আদর্শের সঙ্গে কোনো মিল নেই বিজেপির। জাতি, ধর্ম, ভাষা নির্বিশেষে মানবতাকে প্রাধান্য দিয়েছিলেন জুবিন। আমাৰ কথাটো হ'ল যে জুবিনৰ অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ, সেই আদৰ্শ হৃদয়ংগম কৰিব পাৰিব। জুবিন গাৰ্গে এনেকুৱা এখন সমাজ বিচাৰিছিলে যিখন সমাজত কোনো ধৰণৰ সংকীৰ্ণতা নাই, জাত পাত নাই, বৰ্ণবাদ নাই, ধৰ্মীয় উন্মাদনা নাই, ঘৃণা নাই, সংকীৰ্ণতা নাই, একতাৰে সমন্বয়ৰে এখন সমাজ গঢ়িব খুজিছিলে, য'ত ধৰ্ম, ভাষা, জাতি, গোষ্ঠী, বৰ্ণতকৈ মানৱতা আটাইতকৈ ওপৰত আছে। ধর্মীয় মেরুকরণের রাজনীতি করে জুবিন অনুরাগী হওয়া যায় না। ঘৃণা, ভেদাভেদের রাজনীতি করে জুবিন অনুরাগী হওয়া যায় না। সাম্প্রদায়িক রাজনীতি করা মুখ্যমন্ত্রী কিভাবে জুবিন সমর্থক হতে পারেন? এই প্ৰশ্ন তুলে লুৰিনের দাবী, জুবিনদাৰ আদৰ্শ এনেকুৱা আদৰ্শ যি আদৰ্শই সমগ্ৰ পৃথিৱীৰ সকলো প্ৰাণী জীৱকুলক তেওঁ জীয়াই ৰখাৰ যি অধিকাৰ, সেই অধিকাৰ তেওঁ দিছে। সেইকাৰণে গছ কটা বাধা দিছে, জীৱ জন্তুসকলৰ প্ৰতি অফুৰন্ত মৰম, সেইসকলক কেতিয়াও হানি বিঘিনি কৰা, ক্ষতি কৰা বা তেওঁলোকক বলিলে ঠেলি দিয়া এনেকুৱা ধৰণৰ কোনো কথাৰ তেওঁ গ্ৰহণ কৰা নাছিলে। কিন্তু এতিয়া বিজেপি দলটোৱে কি কৰে? তেওঁলোকে সদায় সাম্প্ৰদায়িকতা কৰে, সদায় মানুহৰ মাজত সংকীৰ্ণতা, ঘৃণাৰ ৰাজনীতি কৰে, মেৰুকৰণৰ ৰাজনীতি কৰে। গতিকে তেওঁলোকে জীৱনত যিমান চেষ্টা কৰিলেও চিঞৰি চিঞৰি টেটুফালি ক'ব পাৰিব যে আমি জুবিন গাৰ্গৰ গানৰ অনুৰাগী। জুবিনের গান ভালোবাসতে পারেন, কিন্তু জুবিন নামের সত্তা, তার আদর্শকে ভালোবাসা আর যাই হোক বিজেপি করেন এমন কারোর পক্ষে সম্ভব নয়, মন্তব্য লুরিনের। আমি জুবিন গাৰ্গৰ গানৰ অনুৰাগী, কিন্তু আদৰ্শৰ অনুৰাগী জুবিন গাৰ্গ নামৰ সত্তাটোৰ, যি সত্তাৰ প্ৰভাৱ সমাজৰ পৰিধি অতিক্ৰম কৰি গৈছে, বৰ্ণ, জাতি, গোষ্ঠী, বিভিন্ন সকলো মানুহক অতিক্ৰম কৰি জুবিন গাৰ্গৰ আদৰ্শ আৰু চেতনা সত্তাই সকলোকে অতিক্ৰম কৰিছে, সীমা অতিক্ৰম কৰিছে। গতিকে সেই আদৰ্শৰ কেতিয়াও তেওঁলোক অনুৰাগী হ'ব নোৱাৰে। বিজেপির ন্যায় যাত্রা নিয়ে প্রতিক্রিয়া ব্যক্ত করতে গিয়ে বুধবার এই মন্তব্য করেন অসম জাতীয় পরিষদ নেতা লুরিন জ্যোতি গগৈ। প্ৰথম কথাটো হ'ল এই গোটেই কাৰ্যসূচী এইটো প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কোনো আস্থা নাই। তেওঁলোকৰ নিজা দলৰ মানুহৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই। সেইকাৰণে দলটোৱে ৰাজপথত ওলাই হেঁচা দিব লগা হৈছে মুখ্যমন্ত্ৰীক যে আমাক ন্যায় লাগে। নিজৰ মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই প্ৰথম বিজেপি দলটো। শান্তির পরিবেশ বজায় রেখে অসমকে উন্নয়নের পথে এগিয়ে নিয়ে যেতে চেয়েছিলেন জুবিন। এটাই করে যেতে হবে আমাদের, এটাই হবে জুবিনের প্ৰতি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন, বলেছিলেন মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি, পুণ্যভূমি আছিল। এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে। আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ। তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে। আদর্শ যাই থাকুক, জুবিনের গান শুনলেই প্রকৃত অনুরাগী হওয়া যায়, এমনটাই ধারণা মুখ্যমন্ত্রী। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনা, তেওঁ সুধিছে তই গান শুনিছিলি নেকি? বোলে মই গান টান শুনা নাই। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে, পিছত ক'লে যে ন্যায় দিব লাগে। পুলিচে কি ন্যায় দিব লাগে? বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে। বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি? বোলে শুনা নাই। সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগী
এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য। এখানেই শেষ নয়, জুবিনের মৃত্যুর পর তৈরি হওয়া অনুরাগীদের নিয়ে সতর্ক থাকার কথা বলে ন্যায় যাত্রার আয়োজন করে হাস্যকর সব কাজ করেছেন মুখ্যমন্ত্রী এবং তার দল বিজেপি। মন্তব্য লুরিনের। আরও এক ধাপ এগিয়ে লুরিনের দাবি, জুবিনের আদর্শে বিশ্বাসী নন যারা, তাদেরকেই একত্রিত করছে বিজেপি। মই ভাবোঁ যে এইটো এনেকুৱা এটা প্ৰতিযোগিতা, যি প্ৰতিযোগিতাই মানে তেওঁলোকে যিটো ৰাজনীতি আৰম্ভ কৰিছে, এইটোৰ যোগেদি নিজৰ দলৰ দলীয় পতাকালৈ যেতিয়া অনুৰাগী বুলি কৈছে, ৰাজনীতিকৰণ কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয়তে জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সহযোগিতা নথকা যিসকল মানুহ, সেইসকলক মানে জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে থকা মানুহসকলক একত্ৰিত কৰিব খুজিছে। সব মিলিয়ে জুবিন ইস্যুতে মুখ্যমন্ত্রী যে কোনোভাবেই নিজেকে নিরাপদ দূরত্বে সরিয়ে নিয়ে যেতে পারছেন না, বিরোধীরা তাকে যে সে সুযোগ দিচ্ছেন না, অন্য কেউ না হোক খোদ মুখ্যমন্ত্রী এটা টের পাচ্ছেন হাড়ে হাড়ে। ব্যুরো রিপোর্ট, NKTV বাংলা।